প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে শিৱসাগৰৰ পৰা গুৱাহাটীলৈ এটা যাত্ৰা কৰিলে আৰু এই যাত্ৰাৰ শেষত গুৱাহাটীত উপস্থিত হৈ তেখেতে ক'লে যে তেখেতে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি নকৰে, তৰুণ গগৈৰ ৰাজনীতি কৰিব। এই কথাটো আচলতে তেখেতে কিয় উপলব্ধি কৰিলে আপোনালোকে জানেনে? তেখেতে যেতিয়া শিৱসাগৰৰ পৰা গুৱাহাটীলৈ আহি আছিল তেতিয়া তেখেতে কাজিৰঙাৰ মাজেৰে আহিব লগা হৈছিল আৰু কাজিৰঙাত যেতিয়া তেখেতে দেখিলে যিবিলাক গড় তৰুণ গগৈৰ দিনত মুক্তভাৱে হত্যা কৰা হৈছিল, যিবিলাক গড় ভয়ত পলাই থাকিব লগা হৈছিল, সেই গড়বিলাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ দিনত মুক্তভাৱে সুৰক্ষিতভাৱে কাজিৰঙাৰ ৰাস্তাৰ কাষে কাষে ঘূৰি আছে। এই কথাটো দেখি তেখেতে উপলব্ধি কৰিলে যে এইটো কেনেকৈ হ'ব পাৰে, গড়বিলাক কেনেকৈ সুৰক্ষিত থাকিব পাৰে। সেইকাৰণে তেখেতক হিমন্ত বিশ্ব শৰ্মাৰ দিনৰ ৰাজনীতি নালাগে, তৰুণ গগৈদেৱৰ ৰাজনীতি লাগে। তেখেতে যেতিয়া বটদ্ৰৱাত সোমালে কাষত ৰকিবুল হুছেইনক লগত লৈ, তেতিয়া তেখেতে ভাবিলে এই বটদ্ৰৱাৰ ভূমি তৰুণ গগৈদেৱৰ দিনত অবৈধভাৱে বেদখল কৰা হৈছিল। সেই বেদখল কৰা ভূমিবিলাক হিমন্ত বিশ্ব শৰ্মাৰ দিনত বেদখল মুক্ত কৰি আজি বটদ্ৰৱাক এটা নতুন ৰূপ দিয়া হ'ল। বটদ্ৰৱাত উন্নয়নৰ এটা নতুন পৰিৱেশ সৃষ্টি কৰা হ'ল। তৰুণ গগৈদেৱৰ দিনত অৱহেলিত বটদ্ৰৱাক হিমন্ত বিশ্ব শৰ্মাই কিয় নতুন ৰূপত সজাব, এই কথাটো কেনেকৈ সহ্য কৰিব পাৰি। সেইকাৰণে গৌৰৱ গগৈক তৰুণ গগৈৰ পলিটিক্স লাগে, হিমন্ত বিশ্ব শৰ্মাদেৱৰ পলিটিক্স নালাগে। তেখেতে আহিলে ক'ৰ মাজেৰে? বাগিচাবিলাকৰ মাজেৰে, চাহ বাগিচাবিলাকৰ মাজেৰে। চাহ বাগিচাবিলাকত কি দেখিলে যে চাহ বাগিচাত বৰ্তমান চৌদিশে উন্নয়ন হৈছে, ৰাস্তা ঘাট ভাল হৈছে, ভাল ভাল স্কুল আহিছে, বাগিচাৰ মানুহৰ জীৱনশৈলী উন্নত হৈছে, ৰেচনৰ কোৱালিটি বাঢ়িছে, তাৰে যিবিলাক গৰ্ভৱতী মহিলা তেওঁলোকৰ চিন্তাও হিমন্ত বিশ্ব শৰ্মাদেৱৰ দিনত কৰা হৈছে। যি তৰুণ গগৈদেৱৰ দিনত সেই চাহ বাগিচাৰ মানুহবিলাক অৱহেলা কৰা হৈছিল, তেওঁলোকক হিমন্ত বিশ্ব শৰ্মাদেৱৰ দিনত ইমান গুৰুত্ব, ইমান সন্মান কেনেকৈ দিব পাৰে, এই বিজেপি চৰকাৰখনে কেনেকৈ দিব পাৰে। সেইবাবে তেখেতক হিমন্ত বিশ্ব শৰ্মাৰ দৰে ৰাজনীতি নালাগে, তৰুণ গগৈৰ ৰাজনীতি লাগে। আৰু সেই কথা কেনেকৈ প্ৰমাণ কৰিলে? তেখেতে যেতিয়া সভাপতি ল'লে, সভাপতিৰ পদ গ্ৰহণ কৰিলে, সেই সময়ত পৃথ্বী মাঝিৰ দৰে এগৰাকী কংগ্ৰেছৰ জ্যেষ্ঠ বাগিচা নেতাক থিয় হৈ থাকিব দিলে আৰু কাষত বহাই ল'লে কাক? ৰকিবুল হুছেইনক। মনত ৰাখিব, ৰকিবুল হুছেইনক বহাই পৃথ্বী মাঝিৰ দৰে জ্যেষ্ঠ নেতাক থিয় হৈ থাকিব দিলে। এয়া হৈছে গৌৰৱ গগৈৰ চিন্তা। কেৱল সেয়াই নহয়, গৌৰৱ গগৈৰ লগত ওলাই আহিছিল একাংশ পুৰণি কংগ্ৰেছী নেতা। কংগ্ৰেছৰ দিনৰ গুণ্ডাগিৰি, দাদাগিৰি, ধমকি, সেই যিবিলাক কথা মানুহে পাহৰি গৈছিল, সেই কথাবিলাক মনত পেলোৱাত এই কংগ্ৰেছী নেতাখিনিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। তাৰে উদাহৰণ এগৰাকী মহিলা সাংবাদিকক, সংবাদ গ্ৰহণ কৰিব যোৱা মহিলা সাংবাদিকক আক্ৰমণ, এই কংগ্ৰেছৰ গুণ্ডা বাহিনীৰ আক্ৰমণ, এই কথাবিলাক আকৌ কৰি পিনে মানুহক বুজাই দিলে যে কংগ্ৰেছৰ দিনত গুণ্ডাগিৰিয়ে চলিব, কংগ্ৰেছৰ দিনত ৰজাৰ পুতেক ৰজাই হ'ব, কংগ্ৰেছৰ দিনত বাগিচাৰ মানুহ নহয়, ৰকিবুল হুছেইনৰ দৰে মানুহে আগস্থান পাব, সেই কথাবিলাক বুজাই দিলে। এই চিন্তাধাৰাৰে গৌৰৱ গগৈ আগবাঢ়িব বিচাৰিছে, তেখেতক শুভকামনা জনালোঁ, তেখেতে আগবাঢ়ি যাওক আৰু অসমীয়া মানুহে, অসমবাসীয়ে কি শুদ্ধ কি ভুল জানে আৰু অসমৰ সুৰক্ষাৰ বাবে, অসমৰ স্বাৰ্থৰ বাবে অসমীয়া মানুহে কি সিদ্ধান্ত ল'ব লাগে, সেই সিদ্ধান্ত নিশ্চয়কৈ ল'ব। ধন্যবাদ।